টেট পৰীক্ষাৰ লগত জড়িত এটা বিশেষ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে CBSEৰ তৰফৰ পৰা অনুষ্ঠিত কৰিবলগীয়া 20 সংখ্যক টেট পৰীক্ষা 1 ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিলে। এতিয়া সেই পৰীক্ষা ৰিচিডিউল কৰা হৈছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত 15 ডিচেম্বৰ 2024 দেওবাৰৰ দিনটোত টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। CBSEৰ তৰফৰ পৰা এই পাব্লিক নটিচ প্ৰকাশ পাইছে। অলৰেডি 17 তাৰিখৰ পৰা এই যি টেটৰ পৰীক্ষা তাৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আৰু 16 অক্টোবৰলৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলিব। টেটৰ ডাইৰেক্টৰৰ তৰফৰ পৰাহে অফিচিয়েল নটিফিকেশ্যন মতে এতিয়া পৰীক্ষাটো ডিচেম্বৰ মাহৰ 15 তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু কিছু সংখ্যক চিটিত যদি কেণ্ডিডেট বেছি হয় তেন্তে সেই চিটিকেইখনত 14 ডিচেম্বৰতো পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব। তেওঁলোকে উল্লেখ কৰিছে মাত্ৰ এটাই কথা যে এই আগৰ যি 1 ডিচেম্বৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল সেইটো সলনি কৰি 15 ডিচেম্বৰলৈ নিয়া হৈছে। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।